নমস্কাৰ আজি পবিত্ৰ ফাতেহা ঈদ দুৱাজদাহম শোণিতপুৰত মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত ফাতেহা ঈদ দুৱাজদাহম কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ফাতেহা ঈদ দুৱাজদাহমৰ লগত সংগতি ৰাখি এখন আলোচনা সভাও অনুষ্ঠিত কৰা হয়। শিক্ষক আব্বাছ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আছিক ৰাব্বানীয়ে। পুনৰ জনাইছোঁ আজি পবিত্ৰ ফাতেহা ঈদ দুৱাজদাহম শোণিতপুৰত মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত ফাতেহা ঈদ দুৱাজদাহম অনুষ্ঠান অনুষ্ঠিত হয়। ফাতেহা ঈদ দুৱাজদাহমৰ লগত সংগতি ৰাখি এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়। শিক্ষক আব্বাছ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আছিক ৰাব্বানীয়ে। সভাত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু বাল্য বিবাহ বন্ধ শীৰ্ষক বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজচক্ৰৰ অন্তৰ্গত কলাকুছিত অনুষ্ঠিত হয় ফাতেহা ঈদ দুৱাজদাহম অনুষ্ঠান। উল্লেখযোগ্য যে আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল হজৰত মহম্মদে। সেই উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন স্থানত পবিত্ৰ ফাতেহা ঈদ দুৱাজদাহম পালন কৰা হয়। এইসমূহ দৃশ্য শোণিতপুৰ জিলাৰ। মানে হৈছে শান্তি। আমি শান্তি সমৃদ্ধি সদায় বজাই ৰাখোঁ। আমি জানো যেন ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম আৰু শংকৰাজনৰ দেশ। অসমত সত্যৰঞ্জন বৰাৰ দৰে কোনো সাম্প্ৰদায়িক ব্যক্তিৰ স্থান নাই। আমি সমিল মিলেৰে কাম কৰি গৈ আছোঁ। অনাগত দিনতো আমি আমাৰ যি ভাতৃত্ববোধ একতা আমি সদায় বজাই ৰাখিম। আমি অসমীয়া, আমি অসমৰ সন্তান হিচাপে কাম কৰি যাম। কোনো সাম্প্ৰদায়িক শক্তিক আমি আশ্ৰয় নিদিওঁ। সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত আমি মুছলিম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ। কিন্তু অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়ে কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই? নে নাগপুৰীয়াসকলক সন্তুষ্ট কৰাৰ কাৰণে আজি সত্যৰঞ্জন বৰাক মুকলি আকাশৰ তলত এৰি দিছে? নে 2021 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আজি সাম্প্ৰদায়িক মন্তব্য কৰি আমাৰ হিন্দু মুছলমানৰ মাজত বাতি কাটি সংঘাত লগাই নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আজি হিলাদুত্যদেৱ সত্যৰঞ্জন বৰা নিচিনা ব্যক্তিক মানে প্ৰজেক্ট কৰি আজি নিৰ্বাচনী বৈতৰণি পাৰ কৰা যি ষড়যন্ত্ৰ কৰিছে তাক আমি গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে হিলাদুত্যদেৱ সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰা দাবী জনাইছে আমি মুছলিম ছাত্ৰ সন্থাই। অন্যথা আমাৰ যি পূৰ্ব পৰিকল্পিত কাৰ্যসূচী আছিলে, যদি এই নিৰ্বাচনৰ আগত যদি এই ব্যক্তিসকলক যদি গ্ৰেপ্তাৰ নকৰে আমি জংগী আন্দোলন কৰি দিবলৈ বাধ্য হ'ম। আমি অভিভাৱকসকলক এটাই আহ্বান জনাম, এই ক্ষেত্ৰত আপোনালোকে আমাৰ লগত সহযোগ কৰক। কাৰণ আপোনালোকে যদি আৰ্থিক অনাটনত ভুগি পেলাই যদি ছোৱালীজনীক বেলেগ ঘৰত দিব বিচাৰিছে, গতিকে এটা জঘন্য অপৰাধ বুলি আমি অভিযোগ কৰিছোঁ। গতিকে আপোনালোকক আমি কৰজনে অনুৰোধ কৰিছোঁ যেন আপোনাৰ ছোৱালীজনীক যাতে কম বয়সত বিয়া নিদিয়ে। আমাৰ অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত সজাগতা অৱলম্বন কৰক। আৰু অসমৰ ৰাইজক এটা কথা আহ্বান কৰিম, যিহেতু এইটো আইনীগতভাৱে এটা অপৰাধ আৰু ভাৰতীয় সংবিধানে কোনো পধ্যেই এইটো গ্ৰহণ নকৰে। গতিকে এই ক্ষেত্ৰত আমি সজাগতা অৱলম্বন কৰিব লাগে। আৰু সেই অভিভাৱকসকলক যিসকলে নেকি কম বয়সত মানে নিজৰ ছোৱালীজনীক বিয়া দিব বিচাৰিছে, আইনৰ মেৰপাভক আনি পেলাই দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনাম। আমি অভিভাৱকসকলক এটাই আহ্বান জনাম, এই ক্ষেত্ৰত আপোনালোকে আমাৰ লগত আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখে বিদায় লৈছোঁ। ধন্যবাদ।